হাই গাইজ, কি খবৰ? ভালে আছে? আৰু মই বৰ্তমান আছোঁ বগীবিল কাৰেং চাপৰি 10th অফ দ্য মিছিং ইউথ ফেষ্টিভেল। আৰু আপোনালোকে আহক আৰু এনজয় কৰক, চাই যাওক সি মিছিং কালচাৰ, মিছিং ফেষ্টিভেল কি হয়। আহক, সকলোৱে আহক। অহা কাইলৈ আমাৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব, আৰু আমাৰ হিমন্ত মামা ডাঙৰীয়া আহিব, আৰু আমাৰ ৰণোজ পেগু ছাৰ আহিব। গতিকেলৈ আহক। অহা কাইলৈ আমাৰ মিচিং জাতিটোৰ কাৰণে এটা ডাঙৰ এটা দিন হয়, কাৰণ অহা কাইলৈ আমাৰ অমিত শ্বাহ ডাঙৰীয়াই আমাৰ মিচিং জাতিটোৰ কাৰণে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰাৰ কথা কোৱা আছে। মানে 6th শিডিউল দিব নিদিব তেখেতে কাইলৈ ঘোষণা কৰিব। গতিকেলৈ আমাৰ অহা কাইলৈ দিনটো বৰ ডাঙৰ দিন, মিচিং জাতিটোৰ কাৰণে বৰ ডাঙৰ দিন। সকলোৱে আশা কৰি আছে, আমাৰ TMP কি সকলোৱে আশা কৰি আছে, যিটো প্ৰগ্ৰেম পাতিছে আজি TMP সকলে। গতিকে মই তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। TMP কে আলোচনা কৰিছে অমিত শ্বাহ ডাঙৰীয়াৰ লগত, কাৰণ আমাৰ জাতিটোক আমাক 6th শিডিউল লাগিবই। আৰু আমাক আমাৰ যি আলি আই লৃগাং তাত চৰকাৰী বন্ধ আমাক লাগিবই, আমাৰ ফেষ্টিভেলত চৰকাৰী বন্ধ লাগিবই। গতিকে অহা কাইলৈ তেখেতসকলে কি ঘোষণা কৰে সেইটো এটা বৰ দীঘলীয়া এটা বা বৰ চিন্তনীয় বিষয় হৈ পৰিছে। ধন্যবাদ।